নমস্কাৰ কমেডি এক্স চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষ এটি ভিডিঅ' আপোনালোকক আগবঢ়াই দিম। এয়া ৰবৰ কেনেকৈ উৎপাদন হয়, ক'ৰ পৰা উৎপাদন হয়, কেনেধৰণে বনোৱা হয় তাৰ এটি ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে স্কিপ নকৰি চাই যাব। ৰেডি। এয়াই হৈছে ৰবৰ গছ। এইখন যিখন কাটিছে এইখনৰ নাম জবং বুলি কয়। এনেকৈ কাটি যিমান পাৰে গোটেইখিনি কাটি যাব, পাতি যাব। তাৰ পাছত উঠাবলৈ আহিব, এনেধৰণে উঠাব। এতিয়া কৰিব থাকিব, এনেধৰণে থাকিব। এতিয়া দেখুৱাৰ পাছত ভিডিঅ'টি কৰি কাৰণ পানীটো মিহলোৱা পানী মিহলোৱাৰ পাছত কি কৰিব, গ্ৰামত 5 লিটাৰ এচিড ইয়াত 200 গ্ৰামকৈ আকৌ লিটাৰ 200 গ্ৰামকৈ এনেধৰণে পাছত এনেকৈ ধোৱাৰ পাছত আপোনালোকে আকৌ এইখিনি ফেনলৈ লাগে। এইখিনি ঢাকনি মাৰি দিম। তাৰ পাছত এনেধৰণে শুকুৱাই ৰখা হয়। ৰখাৰ পাছতহে মানে 24 ঘণ্টা 12 ঘণ্টা শুকুৱাই 12 ঘণ্টা শুকোৱাৰ পাছত মানে আকৌ তাপ দিয়া হ'ব। দেখিছে? এনেকৈ এতিয়া ইমান প্ৰডাকশ্যন হোৱা নাই। এইটো মেক্সিমাম মানে অক্টোবৰ নৱেম্বৰ মানে বহুত প্ৰডাকশ্যন কৰিব। এইবিলাক মানে শুকুৱাই থোৱা হয় ভিতৰত, তাত গাপ দিয়া হয়, তাপ মানে তলফালে জুই জ্বলাই দিয়া হয়। এনেকৈ শুকুৱাই দিয়াৰ পাছতে মানে ইয়াত মানে এইটো মিটাৰ লগাইছে কিমান তাপমাত্ৰা।
এইটো 80, 60, 70 ইমান পৰ্যন্ত দিয়া হয়।